অগপই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰৰ সমানেই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰ যিমান আসন প্ৰতিদ্বন্দ্বিতা কৰিছে। চাওক, ব্যক্তিৰ ওপৰত মই আলোচনা কৰাটো ঠিক নহয় আৰু ব্যক্তিৰ ওপৰত মই আলোচনা নকৰোঁ। আৰু মই আপোনালোকে প্ৰথম দিনাৰ পৰাই দেখিছে যে মই এজিপিক জোৰে কৰা নাই। ডেফিনেটলি কোনোবা যদি ইলেকশ্যন খেলা মানুহ আছিলে তেওঁতো ইলেকশ্যন খেলিব বিচাৰিব। এটা নতুনত্ব কি আছে? ক্ৰিকেট প্লেয়াৰে যদি ক্ৰিকেট নেখেলে, ৰাজনীতি কৰা মানুহে যদি ইলেকশ্যন নেখেলে, ছুইমাৰে যদি ছুইম নকৰে, ৰানাৰে যদি নদৌৰে, কেনেকে হ'ব? কৰবাত কৰবাত সংঘাতটো থাকিবই, কৰবাত কৰবাত সংঘাত থাকিব, কৰবাত কৰবাত কনফ্লিক্ট থাকিব। কিন্তু যাক ৰাইজে, ইয়াততো আমি কাজিয়া কৰি কি লাভ হ'ব? ভোটটো ৰাইজেহে দিব। যে এজিপিৰ প্ৰাৰ্থী 126টা চিটত আছে, এইটো এটা ডাঙৰ পাৰ্টি। আমি দিম কেইটামান, তেওঁলোকে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব যে আমি বন্ধুত্বমূলকভাৱে খেলিম নেকি আৰু বা নেখেলো। সেইটো অতুল বৰা ডাঙৰীয়াই উত্তৰ দিব। কিন্তু বিজেপিও এটা ডাঙৰ পাৰ্টি, আমি চবতেতো চিট দি থাকিলে লাষ্টত আমি কি কৰিব লাগিব? যদি যি ধৰণে এজিপিয়ে দাবী কৰিছে, বা মোৰ লগত কিন্তু অতুল বৰা ডাঙৰীয়া এবাৰো কোৱা নাই, এইটো আপোনালোকেহে কয়। অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন বৈশ্যৰ লগত মই কথা পাতিছোঁ। একজেক্টলি 15 মিনিটত আমাৰ কাম হৈ গৈছে। বাকীটো কোনেওতো তেওঁলোকে কোৱাও নাই। এইটো ক'ৰ পৰা ওলাই থাকে মই নাজানো। কিন্তু তেওঁলোকৰ মাজত বিসম্বাদ কিয় কৰিব লাগে? উঠিব দিলেই হ'ল নহয়। মইতো খুব ধুনীয়াকৈ কৈ আছো যে উঠিলে হ'ল, যাতে দলটো শক্তিশালী হৈ থাকে। আমাৰতো এজিপিৰ প্ৰতি অজস্ৰ শুভকামনা আছে।